কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এনেকুৱা কৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ? যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে, তো তেওঁ অকলে উত্তোলন কৰি থাকিব, লগততো বাকী কেইজন ফৰেনাৰ্ছ থাকিব। গতিকে এইটো এটা অদ্ভুত পাৰ্টি, এইটো কৈ লাভ নাই। বিজেপি, এজিপি এণ্ড আৱাৰ ইউনাইটেড ফ্ৰণ্ট উইল পুট 3 candidates. Will put all the 3 candidates against the 3 Rajya Sabha seats. Last time, for some reason, we did not put candidates against Ajit Bhuiya. We thought that he is a neutral person, he will do good and he will do good things. But ultimately, what he did with his Rajya Sabha fund, you all know. So that is why this time we have decided that we will put candidate in against all the 3 seats. আমি 3টা সিটতে প্ৰাৰ্থী আমি উঠাম, 2টাত আমি জিকিম, 1টাত হাৰিব পাৰোঁ, জিকিব পাৰোঁ, কিন্তু আমি 3টা সিটতে আমাৰ প্ৰাৰ্থী দিম। 29 জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহ আহিব, তেখেতৰ দ্বাৰা আমি ডিব্ৰুগড়ত অসম বিধানসভাৰ 2য়টো চৌহদ নিৰ্মাণৰ কাম আৰম্ভ কৰিম। ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল। 11 তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহিব আৰু তেখেতে আমাৰ গুৱাহাটী হাইকোৰ্টৰ নৱনিৰ্মিত বিল্ডিঙৰ কাম আৰম্ভ কৰিব উত্তৰ গুৱাহাটীৰ ৰংমহলত। তাৰো টেণ্ডাৰ হৈ গ'ল। কেইবাটাও নতুন প্ৰজেক্ট জানুৱাৰীত হ'ব, এলিভেটেড কৰিডৰ, গুৱাহাটী হাইকোৰ্টৰ নতুন বিল্ডিং, ডিব্ৰুগড়ত নতুন এছেম্বলি বিল্ডিং, কেইবাটাও নতুন প্ৰজেক্ট অহা কেইটামান দিনত হ'বগৈ। কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এনেকুৱা কৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ? যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে, তো তেওঁ অকলে উত্তোলন কৰি থাকিব, লগততো বাকী কেইজন ফৰেনাৰ্ছ থাকিব। গতিকে এইটো এটা অদ্ভুত পাৰ্টি, এইটো কৈ লাভ নাই। বিজেপি, এজিপি এণ্ড আৱাৰ ইউনাইটেড ফ্ৰণ্ট উইল পুট 3 candidates. Will put all the 3 candidates against the 3 Rajya Sabha seats. Last time, for some reason, we did not put candidates against Ajit Bhuiya. We thought that he is a neutral person, he will do good and he will do good things. But ultimately, what he did with his Rajya Sabha fund, you all know. So that is why this time we have decided that we will put candidate in against all the 3 seats.